হেল্ল' গাইজ, এতিয়া আমি আহি আছোঁ বৰ্তমান টাউনলৈ মানে ডিউটি ছুটি হ'ল বাৰু। ডিউটি ছুটি হোৱাৰ পিছত মানে বস্তু এটা ল'বলৈ কাৰণে আহিবলগীয়া হ'ল টাউনলৈ আকৌ। মানে আজি মোৰ হাজবেণ্ডৰ বাৰ্থডে, তাকে ভাবিলোঁ এটা কেক লৈ আহোঁ। কেকটো ল'বলৈকে আহিবলগীয়া হ'ল আকৌ, এটা সৰু সুৰাকৈ চেলিব্ৰেশ্যন ৰাখিবৰ কাৰণে। আহি কেকৰ দোকান পালোঁহি, মানে কেকৰ দোকান বন্ধই হ'ব হ'ল। তেনেকুৱাতে লাষ্ট আহি এখন পাইছোঁহি আৰু যেন তেন দেখিলোঁ আহি কেকৰ দোকানত বৰ্তমান কেক চব শেষ হৈয়ে গ'ল। তাকে মই এতিয়া চকলেট ফ্লেভাৰ পাওঁনে নাপাওঁনে দাদাজনক সুধিলোঁ, বোলো চকলেট ফ্লেভাৰ কেক হ'বনে? দাদাই ক'লে লাষ্ট বোলে এপিচ আছে, ভাগ্য ভাল পালোঁ। তাকে ক'লোঁ নাই সোনকালে আপুনি লিখি দিয়ক আৰু। তাতে দাদাই লিখি দিছে, হেপী বাৰ্থডে প্ৰাঞ্জল লিখি দিবলৈ ক'লোঁ। তেওঁ লিখি আছে, মই নিজকো অকণমান এনেই দেখুৱাই দিছোঁ আৰু ৰখি থকা সময়কণতে। দাদাই এইফালে ধুনীয়াকৈ আপোনাৰ কেকৰ ওপৰত হেপী বাৰ্থডে কাৰ্ড লগাই দিছে। মই অকণমান দোকানখন দেখুৱাই দিছোঁ দাদাৰ দোকানখন অকণমান নতুনকৈ খুলিছে বাৰু। ইয়াতে KB ৰোডতে খুলিছে, আপোনাৰ থানা ৰোডত, ট্ৰেফিক পইণ্টৰ ওচৰতে আছে। ধুনীয়াকৈ দাদাই বক্সত পেকিং কৰি মেলি মোক দিও দিলে। আজি ময়ো কেকটি লৈ ওলাইও আহিলোঁ। ওলাই আহি কৰিয়ে বাহিৰৰ অকণমান ভিউ পইণ্টটো দেখুৱাই দিছোঁ। আপোনাৰ থানা সন্মুখতে হয় আৰু দোকানখন তেওঁৰ, ট্ৰেফিক পইণ্টতে মানে আৰু ট্ৰেফিক পইণ্টৰ পৰা অলপ এইফালে আগলৈ আহি ঘৰত তেওঁ ওলাইও আহিলে। এইটো টি চাৰ্ট মই আনি দিছোঁ হাজবেণ্ডক, পিন্ধি আহিছে ধুনীয়াকৈ। মই তেওঁক সুধিছোঁ, বোলো ভাল লাগিছেনে? তেওঁ কৈছে অঁ ভাল লাগিছে, ফিটিং ধুনীয়া হৈছে। তেওঁ কৈছে বোলে মৰমত দিয়া বস্তু কিনো আৰু। তাকে মই নিজে কথা কৈ মই কিবা কিবি কেকটো খুলিবলৈ লৈছোঁ আৰু ধুনীয়াকৈ। তেওঁ অৱশ্যে এইটো বেছি ছাৰপ্ৰাইজ নহ'ল আৰু, তেওঁ জানেই, কাৰণ মানুহ মানে আমি থাকোঁ দুজন, তাতে ইমানো মানে তেনেকুৱা ছাৰপ্ৰাইজ দিব পৰা হোৱা নাই। সেইকাৰণে তেওঁ জানে, দুইজনে মিলিয়ে মানে কৰিছোঁ আৰু দিনটো অকণমান এনে চেলিব্ৰেশ্যন এটা। তাতে বাইদেউ আছে ভাড়াঘৰৰ আমাৰ, বাইদেউকো লগত লৈ লৈছোঁ আৰু। ভাইটিকেইটা নাই, অলপ বাহিৰলৈ ওলাই গ'ল। গতিকে আমি বাইদেউ, মই আৰু হাজবেণ্ড তিনিজনে মিলিয়ে অকণমান সৰু সুৰা এটা চেলিব্ৰেশ্যন এনেই কৰিলোঁ আৰু। মই আহি ধুনীয়াকৈ হাতখন ধুই লৈছোঁগৈ, মানে কেকটো কাটিম যেতিয়া, সেইকাৰণে বোলো হাতখন নাই ধুনীয়াকৈ ধুই লওঁ। ধুই কৰি চাইছোঁ কিবা, মই আকৌ চাইছোঁ মোহাৰিবলৈ। মোৰ খোজকাঢ়িছোঁ দেখিছেনে কেনেকৈ? ধুনীয়াকৈ মোহাৰি কৰি মই বাইদেউক বিচাৰি আছোঁ। বাইদেউ বোলো ক'লৈ গ'ল, হৈছেনে আহিবলৈ? বাইদেউৱে কৈ ধুনীয়াকৈ আহি আছে। ধুনীয়াকৈ কেকটো দেখুৱাই দিছোঁ। এইটো কেকহে পালোঁ বোলে, লাষ্ট এপিচে পালোঁ চকলেট ফ্লেভাৰ। বাইদেৱে জমনি কৰিছে, বোলে এনেকৈ এটা চেম্পিয়ন হ'ব লাগিছিলে প্ৰাঞ্জল, এনেকৈ বোলে সজাই থ'ম, এইটো ভিডিঅ'ত তুমি দেখুৱাই দিয়া বোলে, তেনেকৈ খুলিব লাগে। কিনো কৈছে আৰু বাইদেউ, ইমান হহুৱাইছে মানে। বাইদেউ লাষ্টতে কেকটো ধুনীয়াকৈ সজাই দিছে এখন ট্ৰেত। কৈছে কাটিবলৈ। হাজবেণ্ডে কেক কাটিছে, আমি হেপী বাৰ্থডে গাইছোঁ আৰু উইচ কৰিছোঁ। ধুনীয়াকৈ আমি গাইছোঁ, আমি তিনিজনহে আৰু। বাইদেউ ধুনীয়াকৈ গাইছে, ময়ো গাইছোঁ। হাজবেণ্ডে কেক কাটিলে। কেক কাটি তেওঁ মোকে প্ৰথম খুৱাই দিছে অকণমান, ময়ো তেওঁক খুৱাই দিলে। বাইদেউকো তেওঁ খুৱাই দিছে। বাইদেৱে কৈছে নহয় ৰ'বা, তোমাক মইহে প্ৰথম খুৱাই দিম অকণমান। ধুনীয়াকৈ বাইদেউক খুৱাই পিনি কৈছে, তুমি ভালে থাকা, তুমি ভালকৈ জব কৰি থাকা, এনেকৈ ধুনীয়াকৈ উইচ কৰি দিছে। ময়ো হাজবেণ্ডক অকণমান খুৱাই দিছোঁ। হাজবেণ্ডে মোকো অকণমান কেক খুৱাই দিছে। আমি তিনিজনেহে আৰু এনেকৈ ধেমালি ফূৰ্তি কৰিছোঁ আৰু অকণমান সৰু সুৰাকৈ আৰু এনেই। আজিলৈ ইমানেই কেকৰ ভিডিঅ' এইখিনিতে সামৰণি মৰা হৈছে। আজিলৈ ভিডিঅ'টিত ইমানেই। বাই বাই, ভালে থাকক, গুড নাইট, বাই বাই।